নিউজ টাইম এক্সক্লুসিভ এবাৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে ৰাষ্ট্ৰীয় সংগীত ভালদৰে মন কৰক এই স্বৰলিপি টোকাটোলৈ 1950 চনৰ 26 জানুৱাৰীত টাইমছ অফ ইণ্ডিয়াত প্ৰকাশিত হৈছিল এই স্বৰলিপি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা ৰাষ্ট্ৰীয় সংগীতৰ স্বৰলিপি এয়া ভালদৰে মন কৰক এই স্বৰলিপিত উল্লেখ আছে কামৰূপৰ নাম এয়া চাওক স্পষ্টভাৱে এই স্বৰলিপিৰ উল্লেখ আছে কামৰূপ বুলি কিন্তু জনগণৰ মন অধিত হঠাৎ নোহোৱা হৈ যায় কামৰূপৰ নাম আজি আমি যি ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰো তাত নাথাকে কামৰূপ অথবা অসমৰ নাম তেন্তে কাৰ ষড়যন্ত্ৰত ভাৰতীয় ৰাষ্ট্ৰীয় সংগীতৰ পৰা বাদ দিয়া হৈছে কামৰূপৰ নাম ইমান দিনে ভাবি আহিছিলো যে আচলতে ভাৰতীয় ৰাষ্ট্ৰীয় সংগীতত যে অসমৰ বা কামৰূপৰ যি নাম উল্লেখ নাই সেইটো আচলতে দুখ লগা কথা আছিল বুলি আমি ভাবিছিলো কিন্তু আমি এই শেহতীয়া তথ্য দ্য টাইমছ অফ ইণ্ডিয়াত যিটো আমি তথ্য পাইছো যে এই তথ্যত আচলতে যিটো দেখা পোৱা গৈছে টাইমছ অফ ইণ্ডিয়াই 1950 চনৰ 26 জানুৱাৰীত যিটো প্ৰথম সংখ্যা মানে গণতন্ত্ৰ দিৱসৰ সংখ্যাত তেওঁলোকে প্ৰকাশ কৰিছিলে যে সেই স্বৰলিপি মানে তাত কিন্তু আমাৰ এই কামৰূপ নামটোৰ উল্লেখ আছে ভাৰতীয় ৰাষ্ট্ৰীয় সংগীতত অসমৰ নাম নথকাক লৈ অসমীয়া ৰাইজে সদায় আক্ষেপ কৰি আহিছে কিন্তু প্ৰকৃততে ৰবীন্দ্ৰনাথ ঠাকুৰে উল্লেখ কৰি থৈ গৈছে কামৰূপৰ নাম আৰু নিউজ টাইম অসমৰ হাতত আহি পৰিছে ৰবীন্দ্ৰনাথ ঠাকুৰৰ সেই স্বৰলিপি টাইমছ অফ ইণ্ডিয়াত প্ৰকাশিত হৈছিল ৰাষ্ট্ৰীয় সংগীতৰ সেই স্বৰলিপি পুনৰ চাওক স্পষ্টভাৱে সেই সময়ত কবিগুৰুজনে উল্লেখ কৰি থৈ গৈছিল কামৰূপৰ নাম কিন্তু ৰাষ্ট্ৰীয় সংগীত হিচাপে বৰ্তমান প্ৰচাৰিত সংগীতটোত কামৰূপৰ সলনি লিখা হ'ল হিন্দু প্ৰদেশৰ নাম এই হিন্দু বৰ্তমান পাকিস্তানৰ অন্তৰ্গত এই কামৰূপ নামটো কেতিয়াৰ পৰা কেনেকৈ বাদ পৰিল আচলতে কোনে মানে কাৰ চক্ৰান্তত আচলতে বাদ দিয়া হ'ল সেইটো কথা কিন্তু আজিলৈকে তেনেকুৱা কোনো আলোচনা হোৱা নাই ষড়যন্ত্ৰ কৰি কামৰূপৰ নাম আঁতৰাই ৰাষ্ট্ৰীয় সংগীতত অন্তৰ্ভুক্ত কৰা হ'ল পাকিস্তানৰ অন্তৰ্ভুক্ত হিন্দু প্ৰদেশৰ নাম অভয়াপুৰীৰ পৰা সঞ্জীৱ অধিকাৰী নিউজ টাইম অসম